বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো পৰিয়াল কল্যাণ। শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ পৰিয়াল কল্যাণ অনুষ্ঠানত আমি প্ৰথমে কথা পাতো আহক কলিয়াবৰৰ এগৰাকী অংগনবাড়ী কৰ্মী অনুপমা ৰাজখোৱাৰ সৈতে। অনুপমা ৰাজখোৱাই অংগনবাড়ী কেন্দ্ৰত কণ কণ শিশুসকলৰ যতন লোৱাৰ উপৰিও গৰ্ভৱতী প্ৰসূতি মাতৃসকলকো পৰিয়াল পৰিকল্পনাৰ বহু কথা বুজাবলগীয়া হয়। এয়া আমাৰ মাজত অনুপমা ৰাজখোৱা। মোৰ নাম অনুপমা ৰাজখোৱা, মোৰ ঘৰ কলিয়াবৰত আৰু মই এগৰাকী কলিয়াবৰ সমাজ কল্যাণ বিভাগৰ আমাৰ ICDSৰ কলিয়াবৰ ICDSৰ মই এগৰাকী অংগনবাড়ী কৰ্মী। আপোনাক কোনটো কেন্দ্ৰ? মোৰ দাৰিগজি লোহাৰপট্টি বুলি কয়, সেই কেন্দ্ৰটো মোৰ হয়। হয় হয়। অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে বহুতো কণ কণ শিশু আৰু মাতৃসকলক গৰ্ভৱতী প্ৰসূতি এইসকলৰ যতন ল'ব লাগে নহয় জানো? পৰিপুষ্টিৰ কথা চিন্তা কৰিবলগীয়া হয়। আজি মই আপোনাৰ পৰা জানিব বিচাৰিছো, আমাৰ চাগে আপোনালোকে বুজাবলগীয়া হয় সৰু পৰিয়াল সুখী পৰিয়াল হয়, কি বুজাই বাৰু আপুনি? বিশেষকৈ আমি জন্মৰ পৰা 6 বছৰ বয়সলৈ শিশুসকলক আমি ভালদৰে যত্ন ল'ব লাগে, গৰ্ভৱতীসকলক যত্ন ল'ব লাগে, প্ৰসূতিসকলক যত্ন ল'ব লাগে, লগতে কিশোৰীসকলকো আমি যত্ন ল'ব লাগে। আৰু জন্মৰ পৰা 6 বছৰ বয়সলৈ এটি শিশুৰ মগজুৰ বিকাশ 90% হয়। গতিকে আমি এইখিনি সময়ছোৱাত আমি শিশুসকলক ভালদৰে যত্ন ল'ব লাগিব। আৰু কাৰণ এইখিনি সময় হৈছে শিশুসকলৰ ক্ৰিটিকেল সময়। আমি এইখিনি সময়ত যদি আমি শিশুসকলক ভালদৰে যত্ন লওঁ, তেতিয়াহ'লে পিছলৈ আমি শিশুটিক যত্ন ল'ব নালাগে, কাৰণ 6 বছৰ বয়সলৈ 90% মগজুৰ বিকাশ হৈ আহিছে। গতিকে আমি জন্মৰ পৰা 2 বছৰ বয়সলৈ মানে মুঠ 1000 দিন আমি ECC মতে আমাক কৈয়ে আছে যে 1000 দিন শিশুটোক ভালদৰে যত্ন ল'ব লাগে। এই 1000 দিন হৈছে গৰ্ভত এটি শিশু স্থিতি লয় 270 দিন আৰু বাকী জন্ম হোৱাৰ পৰা 2 বছৰ বয়সলৈ মুঠ 730 দিন। মুঠতে 1000 দিন যদি আমি শিশুসকলক ভালদৰে যত্ন লওঁ, সেই শিশুসকলৰ সৰ্বাংগীন বিকাশ ভালদৰে হয়। প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা, মই তাৰ ওপৰতে কৈছোঁ। আমাৰ ECC ইতিমধ্যে আমাৰ ট্ৰেইনিং চলি আছে, 6 মহীয়া ট্ৰেইনিং। সেই ট্ৰেইনিঙত আমি বহুতো কথা শিকিছোঁ, আগতে শিকিছোঁ, কিন্তু আমি এই ECC ট্ৰেইনিঙত আমি ভালদৰে শিকিছোঁ। আৰু এই 6 মাহ ট্ৰেইনিঙৰ পিছত আমি শিশুসকলক কেনেদৰে শিকাম তাৰে গোটেইখিনি আমাক প্ৰশিক্ষণ দিয়া হৈছে। আৰু আমি শিশুসকলক 3 বছৰৰ পৰা 6 বছৰলৈ আমি অংগনবাড়ী কেন্দ্ৰত শিকাওঁ। এই 3 বছৰৰ পৰা 6 বছৰৰ শিশুসকলক আমি বিকাশ, আমাৰ বিকাশ আছে 5টা বিকাশ, এই 5টা বিকাশৰ ওপৰত আমি শিকাব লাগে, যেনে শাৰীৰিক বিকাশ, বৌদ্ধিক বিকাশ, ভাষাৰ বিকাশ, সৃজনী শক্তিৰ বিকাশ। আমি গোটেইখিনি বিকাশ আমি কেনেদৰে শিশুসকলক শিকাম সেইবিলাক আমি নিজে পৰিকল্পনা কৰিব লাগিব। কাৰণ বিশেষকৈ TLMৰ জৰিয়তে আমি শিশুসকলক শিকাওঁ, কিছুমান পেলনীয়া বস্তু সামগ্ৰীৰে আমি শিশুসকলক শিকাওঁ, সেইবিলাকেৰে শিশুসকল মনোগ্ৰাহী হয়। এটি অংগনবাড়ী কেন্দ্ৰ আমি ভাইব্ৰেণ্ট চেণ্টাৰ হিচাপে আমি গঠন কৰিব লাগিব। সেইটো হৈছে আমাৰ দায়িত্ব। আমি এগৰাকী অংগনবাড়ী কৰ্মীৰ বহুতো দায়িত্ব আছে। আমি শিক্ষা বিভাগৰ লগতো, সকলো বিভাগৰ লগত জড়িত, স্বাস্থ্য বিভাগৰ লগতো জড়িত, আমি বিভিন্ন বিভাগৰ লগত জড়িত। শিশুসকলক বেজী কেতিয়া দিব লাগে সেইখিনিও আমি অংগনবাড়ী কৰ্মীসকলে সহায় সহযোগ কৰিব লাগে। আমি বিভিন্ন বিভাগৰ লগত জড়িত। হয়, এই কথাখিনি এতিয়া আপুনি জানে কণ কণ শিশুটোক কেয়াৰ লয়, যেতিয়া ঘৰলৈ যাব পিতৃ মাতৃক কি বুজাবলগীয়া হ'ব এই ক্ষেত্ৰত? আমি পিতৃ মাতৃক বুজাব লাগিব, কাৰণ আমি স্কুল কেন্দ্ৰত চলোৱাৰ লগতে আমি গৃহ পৰিদৰ্শন আছে। আমি শিশুসকলৰ কাৰণে আমি হোম ভিজিট কৰিব লাগে। হোম ভিজিটত গৈ আমি মাক বাপেকক মানে বুজাওঁ যে আপোনাৰ শিশুটিক ভালদৰে যত্ন ল'ব। আমি যিখিনি শিকাওঁ, আমি প্ৰতি মাহৰ 19 তাৰিখে আমি ECC সভা পাতোঁ। মানে তেতিয়া সেই অভিভাৱকসকলক মানে আমি সেই কেন্দ্ৰত মাতিব লাগে।
গাঁৱৰ মানুহবিলাকক মাতিব লাগে, আইতাহঁতক মাতিব লাগে। আমি যিখিনি শিকাইছোঁ অভিভাৱকসকলে সেইখিনি শিশুসকলৰ দ্বাৰাই তেওঁলোকে কি শিকাইছে অভিভাৱকসকলে জানিব, আৰু তেওঁলোকে সেইখিনি আমাক 19 তাৰিখে প্ৰদৰ্শন কৰিব লাগে। আৰু বিশেষকৈ আমি হোম ভিজিটত বিশেষকৈ আমি ওজনৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, কাৰণ এটি শিশু স্বাস্থ্য ভাল হ'বই লাগিব, তেতিয়াহে স্বাস্থ্য ভালে থাকিলেহে তেওঁলোকে সুস্থ থাকিব, হয়নে নহয়? সেইকাৰণে আমি এটি শিশুক বিশেষকৈ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিওঁ, ওজন কৰাৰ ওপৰত গুৰুত্ব দিওঁ। যদি এটি শিশু মধ্যমীয়াত পৰিছে আমি তৎকালীনভাৱে হোম ভিজিট কৰোঁ আৰু অভিভাৱকসকলক বুজাওঁ যে এই আপোনাৰ শিশুটি ক্ৰমান্বয়ে ওজন কমি আহিছে, আপোনালোকে ভালদৰে তেওঁক যত্ন লওক, আমি তেনেকৈ কওঁ। আৰু বিশেষকৈ এটি শিশুৱেই দেশৰ ভৱিষ্যত, আৰু মানৱ সম্পদ গঢ়াৰ দায়িত্ব আমাৰ ওপৰত। গতিকে আমি শিশুটিক ভালদৰে যত্ন ল'বলৈ অশেষ চেষ্টা কৰোঁ। আমাৰ দুটি শিশুৱেই হৈছে মানে সুখী পৰিয়াল। দুটি শিশু হ'লে আমাৰ যথেষ্ট। এই দুটি কিছুমানৰ আছে 5টা 6টা এনেকুৱাও আমি দেখিবলৈ পাইছোঁ, আমি ফিল্ডত দেখিবলৈ পাওঁ। কিন্তু তেওঁলোকৰ মাকগৰাকী এনেকুৱা অৱস্থা হৈ গৈছে, তেওঁলোকৰ শাৰীৰিক ফালৰ পৰা একেবাৰে দুৰ্বল হৈ গৈছে, কিয়নো তেওঁলোকে ব্যৱধান ৰখা নাই। মানে এটি শিশু জন্ম হৈছে, 1 বছৰৰ পিছতে আৰু আন এটি শিশু জন্ম দিছে। কিন্তু সেইটো হ'বলৈ দিব নালাগে, কাৰণ এটি শিশুৰ পৰা এটা বাচ্চালৈকে ব্যৱধান 3 বছৰ তিনি বছৰ থাকিব লাগে। সেইখিনি কথাও চাগে বুজাই দিয়া হয়। আমি সকলো বুজাই দিয়া, বিশেষকৈ আমি গৰ্ভাৱস্থাতে আমি বুজাই দিব লাগে, গোটেইখিনি আমি বুজাই দিব লাগে যে গৰ্ভৱতী অৱস্থাত কেনেকৈ যত্ন ল'ব লাগে, কি খাদ্য খাব লাগে, হিমগ্ল'বিন কিমান হ'ব লাগে, শিশুটি ৰক্তহীনতাত ভুগিব নালাগে, মানে মাকগৰাকীয়ে যে খালে শিশুটিও পায়, তাৰ ওপৰত আমি গোটেইখিনি গুৰুত্ব দিওঁ। যদি 2.5 কেজিৰ তলত হয়তো শিশুটি মানে সুস্থ হোৱা নাই বুলি আমি গম পাম। আৰু শাক পাচলি খোৱাৰ ক্ষেত্ৰত কি কয়? বাৰীতে যে কলডিল, ঢেকীয়া, সেইখিনিও যে পৰিপুষ্টি পাব পাৰে, সেইখিনিও বুজাই চাগে? আমি সকলো বুজাওঁ, কিয়নো সেউজীয়া শাক পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে। আৰু বিশেষকৈ ইয়াৰ ওপৰত আপুনি গীতো লিখিছে, অকণ পৰিপুষ্টি গীতকে শুনো নেকি? আমি কথাখিনি তাতেই পাম। মই পোষণৰ ওপৰত এটি বিহুসুৰত গীত এটি লিখিছিলোঁ। কওকচোন। হয়। এই পোষণ নামৰ তিনিটি আখৰ, ঐ পোষণ নামৰ তিনিটি আখৰ, এই জন্ম পালে এই 2018 8 মাৰ্চত এই পোষণ আহিল আমাৰ গাঁৱলৈ, এই মাতৃসকলক সজাগ কৰিবলৈ, এই পোষণ আহিল আমাৰ গাঁৱলৈ, মাতৃসকলক সজাগ কৰিবলৈ, সবে মিলি পাতো আহা পোষণ মেলা, এই পোষণ অভিযান আহিল আমাৰ গাঁৱলৈ, শিশু আৰু মহিলাৰ যতন ল'বৰ হ'ল, এই পোষণৰ গীতেৰে আমি শিকাই দিবৰ হ'ল, জুনুমাই শিকাই দিবৰ হ'ল। গৰ্ভত স্মৃতি লোৱাৰ পৰা 6 বছৰলৈ এটি শিশুৰ মগজুৰ বিকাশ 90% হয়, জুনুমাই 90% হয়। আহাৰাইজ আহাক বাঢ়ি এই প্ৰভাত ফেৰীলৈ যাওঁ আমি সকলোৱে মিলি, এই আহাৰাইজ আহাক বাঢ়ি এই পোষণ সভালৈ যাওঁ আমি সকলোৱে মিলি। আপুনি এই ধৰণৰ গীত গাই ৰাইজৰ মাজত প্ৰচাৰ চলায় নহয়? হয়। এই কলিয়াবৰ এই দায়িত্বটো আপোনাৰ ভাগতে বেছিভাগ থাকে নেকি?
নাই বিশেষকৈ গীত মই লিখি বহুত ভাল পাওঁ কাৰণ মই যিটো বস্তু মানে বিভাগৰ যিটো বস্তু মানে ভালদৰে বুজি লওঁ মানে বুজি লৈ আমাৰ বাইদেউসকলে সভাত মিটিঙত কিছুমান মানে কথা কয় সেইবিলাক মই লিপিবদ্ধ কৰি ৰাখোঁ বহীত আৰু সেইখিনিৰে মই কিবা এটা কৰিব পাৰোঁ নেকি মই নিজেই চিন্তা চৰ্চা কৰোঁ কৰাৰ পিছত মই ৰাতিটো মই নুশু মই গীত এটি লিখিবলৈ মই বিচাৰোঁ চেষ্টা কৰোঁ কিন্তু মোৰ পিছত সফল হওঁ মই নিজে লিখি মই সফল হওঁ আৰু ৰাইজে ভালো পায় ভালো পায় আৰু বিশেষকৈ আমি সভাবিলাকত মই আৰম্ভণি গীত মোৰ গীতেৰে আৰম্ভণি হয় ধন্যবাদ বাইদেউ আপোনাৰ লগত আমি কথা পাতিলোঁ আপুনি আমাৰ সৰু পৰিয়াল